ৰাইজ প্ৰথমতে চুলিখিনি কিয় দেখুৱাই ল'লোঁ জানেনে? মই বিয়াৰ পিছৰ পৰা চুলি কটাই নাই দেই। মানুহজনে বোলে দীঘল চুলি ভাল পায়, সেইবাবে বিয়াৰ পিছৰ পৰা চুলি কটাই নাই। দীঘল নহয়হে নহয়, এইকণ হৈছেগৈ আৰু দেই, হৈছে নাই বাৰু অকণমান। মানুহজনে কয় একেবাৰে কঁকালৰ মানে সমান কৰিবা দেই, কঁকালত পৰাকৈ চুলি কৰিবা কয়। মানুহজনক ভাল লগাও কৰিব লাগিব নহয় জানো। অকল আৰু মই নিজৰ ভাল পোৱাখিনি কৰি থাকিলে নহ'ব নহয়। মানুহজনে কি কি ভাল পায় সেইখিনিতো কৰিব লাগিব। সেইবাবে বিয়াৰ পিছৰ পৰা চুলিয়ে কটা নাই বাপেকে। আপোনালোকৰ কাৰ কাৰ বাৰু দীঘল চুলি ভাল লাগে জনাবচোন। মোৰ ইমান ভাল লাগে দীঘল চুলি, কিন্তু চুলি দীঘল নহয়হে নহয়, উপায় নাই আৰু সেইবাবে কটাই নাই বাপেকে। আগটো লিলিয়া হৈ গ'লো, চুলি নাকাটো, হৈ থাকক। আগ লিলিয়া যিমান কাটিলেও, আগটো কাটিলেও শেষত লিলিয়াই হৈ যায়গৈ। সেইবাবে মানে আগো নাকাটো, চুলি দীঘল হ'লেও হবি নহ'লেও নাই। তেওঁ অলপ হৈছে বাৰু দেই। আপোনালোকৰ কাৰ কাৰ দীঘল চুলি প্ৰিয় জনাবচোন।